হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু গাইজ আজি হৈছে আমাৰ বৰদেউতাহঁতৰ দাদাৰ বিয়া। যোৱাকালি আপোনালোকৰ ভিডিঅ'টো দিছিলোঁ যে মাছ আনিবলৈ গৈছিল বিয়াৰ বাবে, আৰু তাতে আছোঁ যে মই বিয়াত। আৰু মই হয়তো অলপ দেৰি হ'ল, কিয়নো আয়তীসকলে পানী তুলিব গ'ল, তাৰে ভিতৰত যেতিয়া অলপ পলম হ'ব সেইটো আপোনালোকক ভিডিঅ'টো ডাইৰেক্ট দিবলৈ চেষ্টা কৰিম। এতিয়া ৰেকৰ্ডিং কৰি থোৱা হৈছে, কিন্তু ক'ব নোৱাৰিলোঁ, তাতে ভইচ ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া মই চাওঁ আপোনালোকক ভিডিঅ'টো তাৰে দিম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। Kayaknya harus apa Marina lagi? Nalgit. মই ভাত খাই আছিলোঁ, আৰু এতিয়া গম পালোঁ যে ইয়াত দৰা গা ধুবলৈ আহিছে, আৰু এতিয়া বলক দৰা গা ধোৱা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে দেখিছে মোৰ পিছফালে দৰা গা ধুৱাই আছে আয়তীসকলে, আৰু কেনেকৈ ঘৰুৱা পদ্ধতিৰে কৈছে, গাঁৱলীয়া পদ্ধতি আপোনালোকক দেখুৱাই আছোঁ। আৰু মন্দিৰৰ পৰা যেতিয়া পানী তুলি আনিছিল, আৰু তেনেকৈ পানীৰে মাহ হালধিৰে দৰাক গা ধুৱাইছে, আৰু আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু ইয়াত দৰাক গা ধুৱাই আছে দেখিবলৈ পাইছে। আৰু গাইজ আপোনালোকে দেখিছে, চাওক কেনেকৈ ধুনীয়া লাগিছে। তাত বিৰাট একদম মানে গাঁৱলীয়া পৰিৱেশ লগা হৈছে। আৰু আপোনালোকে যদি এনেকৈ গাঁৱৰ পৰিৱেশ ল'ব বিচাৰে, গাঁৱৰ বিয়া খাওক আৰু গম পাব কেনেকৈ লাগে মানে। আৰু গাইজ এয়া মই দৰাৰ ওচৰত আহিছোঁ। এয়া দৰাক আপোনালোকে দেখিছে গাইজ কেনেকৈ মাহ হালধিৰে গা ধুৱাইছে। কেনে ফিলিংছ আজি একদম দৰা একদম কি কম গাইছ। এয়া পানী আছে, এয়া কলাহত, এয়া চাকি আছে, আপুনি দেখিছে মাহ হালধি আছে। সকলোৱে আপোনালোকে চাওক কেনেকুৱা ফিলিংছ হৈছে, চাওক গাইজ। Oh man, nice man. গাইজ এয়া মোৰ বন্ধুসকল পিছফালে আছে গাইজ। কেনে কান্ধত ল'লে দাঙি কলাত ল'লে আৰু আহি গ'ল। আৰু গাইজ এতিয়া দৰাৰ আগত আমি যাম চেষ্টা কৰিম, এতিয়া আপোনালোকে দেখুৱাই আছোঁ। এতিয়া দৰাক দাঙি লৈ গ'ল গাইজ ৰভাৰ তলিলৈকে। গাইজ মই এতিয়া অলপমান আগতে চুলি কাটিম বুলি অলপ চেলুনলৈ গৈছিলোঁ, আৰু অহাৰ অলপ দেৰি হ'ল। আৰু কিয়নো দৰাই গা ধোৱা আপোনালোকৰ ভিডিঅ'ত দেখিছোঁ, আৰু দৰাই এতিয়া সাজি সাজি যে আহলৈ আহিছে, আৰু এতিয়া দৰাই চেল্ফি পইণ্টত ফটো উঠি আছে। আৰু চাই থাকক সকলোকে ভিডিঅ'টো। আৰু কিছুমান পিছত দৰাই কাপোৰ কানি ধুই কইনা ঘৰলৈ যাব, আৰু কইনা আনিবলৈ আজি। আৰু এই দৰাৰ সখী ইয়াক আপোনালোকৰ দেখুৱাই চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। গাইজ মোৰ পিছপানী আছে, ইভাগে বেং পাৰ্টি চলি আছে, আৰু ইভাগে বেং পাৰ্টি চলি আছে গাইজ বিয়াৰ বাবে। কিয়নো বিয়াত বেং পাৰ্টি নহ'লে বিয়াখন মানে উকা উকা লাগে, সেয়েহে বিয়াত বেং পাৰ্টি লাগে। আৰু ইভাগে বেং পাৰ্টি চলি আছে, আৰু ইভাগে চাউণ্ড চিষ্টেম আছে, কিন্তু চাউণ্ড চিষ্টেম এতিয়া নাই যিহেতু বেং পাৰ্টি চলি আছে। গাইজ দিনত যিখিনি আলহী অহা নাছিল ৰাতিৰ বাবে ইয়াতে খোৱাৰ যোগাৰ কৰিছে আলহীৰ বাবে, আৰু ইভাগে আলহীসকলক নতুনকৈ খোৱাৰ যোগাৰ কৰিছে লুচি পুৰি, আৰু এতিয়া মাংস আছে গাইজ, আৰু ইভাগে লুচি আছে, আৰু গাইজ ইভাগে দৈ গল্লা আছে, আৰু ইভাগে আচাৰ আছে পুৰিৰ লগত খোৱা কেনেকৈ, আৰু ইভাগে দৈ গল্লা ৰাখি থোৱা আছে 20 গিলাচ। মোৰ পিছপানে আছে এয়া ৰান্ধনী ঘৰ। দিনত ইয়াতে ভাত আঞ্জা ৰান্ধি ৰখা হৈছিলে, আৰু এতিয়া নাই যিহেতু বনাই থোৱা হৈছে বেলেগ পিছপানে, আৰু তালৈকে লৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে লাগিছে, ইয়াতে বৰ্তমান একো নাই, পুৱা দিনত কৰিছিলে ইয়াতে। এতিয়া দৰা যাবলৈ ৰেডি হৈছে, আৰু সকলো গাঁৱৰ মানুহ আহিছে গাইজ। এতিয়া দৰাৰ লগত যাবলৈ অকল আহিছে, মোৰ পাছত দেখিছে গাইজ। আৰু এতিয়া মই দৰাৰ ওচৰত যাওঁ অলপ, দৰা কেনেকুৱা লাগিছে। আৰু দৰা এতিয়া আজি শোভাযাত্ৰা হওক, যাত্ৰা আজি বিবাহ কৰিবলৈ হৈছে, কেনেকুৱা আজি অনুভৱ আজি? হয় আমিও কৈছোঁ যে দৰাৰ যাত্ৰা আজি শুভ হওক আজি। গাইজ তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আপোনালোকে এটা বেলেগ বস্তু গাইজ, আৰু বিবাহ বুলি ক'লে যিটো যি মেইন বস্তু, সেই মেইন বস্তু আজি ইয়াতে যিটো মণ্ডপ, বিবাহৰ যিটো মণ্ডপ অবিহনে বিবাহ নহয় আচলতে, সকলোৱে জানে। আৰু মণ্ডপটো ইয়াতে বনাইছে কলপাতৰ দ্বাৰা কাটি, সকলো আপোনালোকে জানে নিশ্চয়। ধুনীয়াকৈ কলপাতৰ দ্বাৰা বনোৱা হৈছে, আৰু দৰাই এতিয়া মেকআপ কৰিছে অকণমান, দৰাই লাজ কৰিছে সেইকাৰণে। তো কইনা ঘৰত যাই আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাম, আৰু কি কৰিছোঁ ক'ত যাম এতিয়া সম্পূৰ্ণ ভিডিঅ' চাই থাকক সকলোকে, ভিডিঅ'টো স্কিপ নকৰিব।
এতিয়া কইনা ঘৰলৈ আমি ৰেডি হৈ গৈছোঁ গাইজ আৰু আগত বাছ আছে বাছত এতিয়া উঠি আমি সকলোৱে যাত্ৰা আৰম্ভ কৰিম আৰু বলক তেনেহ'লে যিটো আৰম্ভ কৰোঁ আৰু গাইজ ফাইনেলি আগত আমাৰ বাছ ৰখি আছে গাইজ আৰু এতিয়া বাছলৈ আমি গতি কৰি থাকোঁ গাইজ কইনা অনাৰ বাবে এখন গাড়ী ৰেডি কৰি দিয়া হৈছে গাইজ আৰু এইখন গাড়ীত কইনা অনা হ'ব যেতিয়া বিয়া চেজ হৈ যায় আৰু গাইজ ফাইনেলি এতিয়া বাছলৈ গতি কৰোঁ বাছত বাছ আগত আছে গাইজ আৰু বাছত উঠিম এতিয়া আমি ভিডিঅ'টো একেলগে চাই থাকক গাইজ ফাইনেলি মানুহ আহি গ'ল বিয়া যোৱাৰ কাৰণে ফাইনেলি কইনা ঘৰ আহি পালোঁ আমি এতিয়া আৰু আগত বোমা মাৰিছে তারা হলছে তারা হাজারি হাজার দি Gari apa bari? Ang sudah apa puyo? Wah, kian sudah kamu ya. খাব আমি আহি গ'লোঁ এতিয়া ডাইনিং হলত এতিয়া ভাত খাম ইয়াতে বহি আমি আৰু গাইজ এয়া কইনা ঘৰত এয়া ৰবাৰ তলি ভিতৰৰ চাইডত
উদ্ঘাটনস্থলী এয়া আমাৰ গাঁৱত যিবিলাক দৰা লগৰ আহিছিল তেওঁলোকে এতিয়া ভাত খাই আছে আৰু এয়া কিছু মানুহৰ ভাত খোৱা আৰু কিছু আছে আৰু কিছুমানে খাই লৈছে তো এতিয়া চোতাল আৰু গাইজ ভাত খাই আহিলোঁ এতিয়া আৰু এতিয়া অলপ ইয়াতে অলপ বহি ল'লোঁ আৰু খালি আছে গাইজ কৰি আছে আৰু আগফালে মণ্ডপ আছে গাইজ এতিয়া কইনাৰ ৰুমৰ ভিতৰত সোমাই আহিছোঁ তো এয়া কইনা আছে আমাৰ আগত গাইজ এতিয়া আমাৰ বৌয়ে হ'ব চাগে বৌ তো গাইজ ইয়াত দেখিছে আৰু আহাৰদাৰ বৌ ইয়াত ভিতৰত আছে আৰু আহাৰদাৰ বাহিৰত আছে কোনবোৰে কিছুমান পিছত বৌ যাব বাহিৰত তো আপোনালোকৰ বাহিৰৰ দৃশ্য দেখুৱাই আছোঁ কইনা ঘৰত আয়তীয়া নাম কৰি আছে গাইজ আৰু মোৰ পাছফালে হোম কৰি আছে দৰা আছে গাইজ আৰু বেক চাইডে আছে মানুহসকল তো এতিয়া আমাৰ কেমেৰা ভাই আহিছে গাইজ ইয়াতে আয়তীসকল আছে মোৰ পিছফালে আৰু এতিয়া ভাত খালোঁ আৰু যাম কিছুমান পিছত আৰু গাইজ আগত এয়া আছে ফাৰ্নিচাৰ আছে আৰু হোম কৰিছে আগত বামুণে আৰু গাইজ এয়া ভাত চাত খাই ল'লোঁ এতিয়া যাবলৈ আহিছোঁ আৰু ভিডিঅ'টোতে কেনে লাগিল জনাব প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব